ট্ৰেণ্ডিবলছন ডলাৰ ষ্টেচনত আপোনালোক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আমি কেইটামান কোম্পানী, যিকেইটা কোম্পানী আপোনালোকে লং টাৰ্মেই হওক বা শ্বৰ্ট টাৰ্মেই হওক, যিকোনো কাৰণতেই যদি আপোনাৰ পৰ্টফলিঅ'ত ৰাখিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা ভাল ভিডিঅ' হ'ব। আমি বহুত ডিটেইলছ নকওঁ, তথাপিতো কোম্পানীকেইটা কি কৰে আৰু ইয়াৰ ফাণ্ডামেণ্টেল কেনেকুৱা এট প্ৰেজেণ্ট সেইখিনি কথাকে ক'ম। গতিকে আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু লাইক কৰিবলৈ নাপাহৰিব। প্ৰথম কোম্পানীটো হ'ল VBL বৰুণ বেভাৰেজ লিমিটেড। এই কোম্পানীটোৱে যি কাম কৰে আপোনালোকে হয়তো অলৰেডি জানে। পেপচিকো ফ্ৰেঞ্চাইজি ব্ৰেণ্ডৰ কাম কৰে এই কোম্পানীটোৰ মেইনলি, আৰু তেখেতসকলৰ নিজা অ'ন ব্ৰেণ্ডো আছে দুই এটা। অ'ন ব্ৰেণ্ড আপোনালোকে হয়তো ইউজ নকৰিব পাৰে, কিন্তু যিবোৰ পেপচি কোম্পানীৰ প্ৰডাক্ট আপোনালোকে হয়তো যিসকলে ক'ল্ড ড্ৰিংকছ খায়, ছফ্ট ড্ৰিংক কৰে, তেখেতসকলে ইউজ কৰিছে। পেপচি, ট্ৰপিকানা, স্লাইচ, 7up ষ্ট্ৰিং, কুৰকুৰে, কোৱাভিনা আৰু মিৰিণ্ডাৰ নিচিনা যিবোৰ প্ৰডাক্ট আপোনালোকে হয়তো ইউজ কৰে, এই সকলোবোৰৰ উপৰিও কোম্পানীটোৱে জিভ, কো, ৰবষ্ট আদিৰ নিচিনা কেইটামান নিজা ব্ৰেণ্ডৰ প্ৰডাক্টও চেল কৰে। আৰু কোম্পানীটোৰ 10খন কাণ্ট্ৰিত বিজনেছ আছে, লগতে 4খন কাণ্ট্ৰিত ডিষ্ট্ৰিবিউশ্যনৰ ৰাইটো আছে কোম্পানীটোৰ। আফ্ৰিকা, নেপাল, শ্ৰীলংকা, ইণ্ডিয়া, জিম্বাবৱে এই সকলোবোৰতেই তেখেতসকলৰ ৰেভিনিউ কালেকশ্যন হয়। গতিকে এটা ভাল কোম্পানী। নৰ্মেলি এই কোম্পানীটোৱে যিহেতু ক'ল্ড ড্ৰিংকছৰ বিজনেছ কৰে, গতিকে ঠাণ্ডাৰ দিনত বিজনেছ বৰ এটা ভাল নহয় যদিও এই সময়ত আপোনালোকে যদি কোম্পানীৰ শ্বেয়াৰ আপোনালোকৰ পৰ্টফলিঅ'ত লাহে লাহে এড কৰিব লয়, তেতিয়াহ'লে যেতিয়া গৰমৰ দিন আহিব, তেতিয়া এই কোম্পানীটোৰ প্ৰাইচ বাঢ়ি যায়। গতিকে তেতিয়া আপোনালোকে সুবিধা নাপায়, আৰু এতিয়া যিহেতু ডিছকাউণ্ট প্ৰাইজত থাকে, গতিকে আপোনালোকে বাই কৰিব পাৰে। ডিছক্লেমাৰ হিচাপে আমি কৈ দিছোঁ যে আপোনালোকৰ নিজৰ ফাইনেন্সিয়েল এডভাইজাৰক সুধি ল'ব। আমি কোনো চেবি এডভাইজাৰ নহয়, গতিকে আমাৰ ৰিকমেণ্ডেশ্যন মতে আপোনালোকে বাই চেল নকৰিব। বৰুণ বেভাৰেজ এটা আমি যদি চাওঁ, লাৰ্জ কেপ কোম্পানী হৈ গৈছে। অলমষ্ট 195,034 crore ৰুপিছৰ এটা কোম্পানী। কাৰেণ্ট প্ৰাইচ 1,500 ৰুপিছ, আৰু হাই যদি চাওঁ 1,700। গতিকে বহুত বেছি ডিছকাউণ্টত নাই, ল' 800, গতিকে 800ৰ ডাবলত আপোনালোকে পাই আছে। যদি আমি পি চাওঁ 80.5 আৰু ইণ্ডাষ্ট্ৰি পি 40, গতিকে প্ৰিমিয়াম ভেলুত ট্ৰেড হয়, কাৰণ ডিমাণ্ড আছে। ক'ল্ড ড্ৰিংকছ প্ৰায় মানুহে ইউজ কৰে, যদিও স্বাস্থ্যৰ কাৰণে ভাল নহয়, তথাপিতো ইয়াৰ প্ৰডাক্ট প্ৰায় সকলোৱে ইউজ কৰে। গতিকে ডেপটো এই কোম্পানীটো কিছু পৰিমাণে আছে, আপোনালোকে চাই ল'ব বাই কৰাৰ আগত। যদি আপোনালোকে প্ৰিমিয়াম ভেলুত কিছু কোম্পানী কিনিব বিচাৰিছে, তেতিয়াহ'লে এই কোম্পানীটো চাব পাৰে। আৰু ই ভাল 35.2, আৰু OPMো ভাল 24 বুলি ক'ব পাৰি। গতিকে ফাণ্ডামেণ্টেলি ষ্ট্ৰঙেই হয় কোম্পানীটো। যদি আমি কোৱাৰ্টাৰ ৰিজাল্ট চাওঁ, তেতিয়াহ'লে লাষ্ট কোৱাৰ্টাৰত আপোনালোকে চাব, জুন কোৱাৰ্টাৰত 1991, গতিকে কাৰণ গৰমৰ দিন আছিলে আপোনালোকে জানে, ক'ল্ড ড্ৰিংক চেল বেছি হৈছে। তাৰ আগৰ কোৱাৰ্টাৰত চাব আপোনালোকে 989 আছিল, আৰু ডিচেম্বৰ কোৱাৰ্টাৰত চাওক আপোনালোকে অপাৰেটিং প্ৰফিট কম, কাৰণ তেতিয়া ঠাণ্ডা থাকে। গতিকে এই সময়তেই এই কোম্পানীৰ ষ্টক আপোনালোকে নেক্সট মাৰ্চ জুনলৈকে যদি অপেক্ষা কৰে, তেতিয়া প্ৰাইজ ওপৰত পাব, আৰু তেতিয়া আপোনালোকে শ্বৰ্ট টাৰ্মৰ কাৰণে চেলো কৰিব পাৰিব। OPM 28 হৈছে, আগৰ কোৱাৰ্টাৰত আছিল 23%। ঠিক তেনেকৈ আমি যদি নেট প্ৰফিটো চাওঁ, তেতিয়াহ'লে 548 crore পৰা গৈ 1262 crore নেট প্ৰফিট হৈছে। গতিকে যোৱা কোৱাৰ্টাৰত ভাল প্ৰফিট হৈছে, তথাপিতো কোম্পানীটো লাহে লাহে ডিছকাউণ্টলৈকে আহি আছে। সেইকাৰণে আপোনালোকক এই ভিডিঅ'টোত আমি ক'বলৈ ওলাইছোঁ। গতিকে বৰুণ বেভাৰেজ আজিৰ আমাৰ ফাৰ্ষ্ট কোম্পানী। নেক্সট কোম্পানীটো হ'ল APL এপ'লো। এই কোম্পানীটোৱে
একচুৱেলি যিবোৰ ষ্টীল পাইপৰ বিজনেছ কৰে, ইণ্ডিয়াৰ এটা লিডিং ব্ৰেণ্ড হয় এই কোম্পানীটো। তেখেতসকলৰ MS ব্লেক পাইপ, গেলভেনাইজ টিউবছ, প্ৰি গেলভেনাইজ টিউব আৰু হলো ছেকশ্যনৰ ওপৰতো এই কোম্পানীটোৰ হোল্ড আছে। লগতে আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ, হাউচিং, ইৰিগেশ্যন, ছ'লাৰ প্লেণ্টছ, গ্ৰীণ হাউচ আৰু ইঞ্জিনিয়াৰিং, এইবোৰ ইণ্ডাষ্ট্ৰিটো এই কোম্পানীৰ প্ৰডাক্ট ইউজ হয়। গতিকে এটা ডিমাণ্ড থকা কোম্পানী। ষ্টীল ছেক্টৰ যদি আপোনালোকে কোম্পানী চাই, তেতিয়াহ'লে এই কোম্পানীটো এটা ভাল কোম্পানী। নৰ্মেলি ষ্টীল যিটো কমডিটি, সেই কমডিটিবোৰ চাইক্লিক কোম্পানী হয়, গতিকে ইনভেষ্টমেণ্টৰ কাৰণে ভাল নহয়। কিন্তু যিবোৰ ষ্টীলৰ পৰা প্ৰডাক্ট বনায়, সেই প্ৰডাক্ট বনোৱা কোম্পানীবোৰ কিন্তু লং টাৰ্ম ইনভেষ্টমেণ্টৰ কাৰণে ভাল। গতিকে APL, এপ'লো ষ্টীলৰ কমডিটিৰ পৰা প্ৰডাক্ট বনায়, গতিকে প্ৰডাক্ট ইনফ্ৰাষ্ট্ৰাকচাৰত ইউজ হয়। গতিকে ডাইৰেক্ট ইনফ্ৰাষ্ট্ৰাকচাৰ কোম্পানী নিকিনি, ৰিয়েল এষ্টেটৰ কোম্পানী নিকিনি বা কমডিটিত ডাইৰেক্ট ইনভেষ্ট নকৰি এনেকুৱা কোম্পানীত আপোনালোকে ইনভেষ্টমেণ্ট কৰিব পাৰে। 40,577 crore মাৰ্কেট কেপ আৰু কাৰেণ্ট প্ৰাইচ আছে 1462 আৰু ল' 1350 আৰু হাই 1806। গতিকে এই কোম্পানীটো আপোনালোকে প্ৰাইচ হিচাপে চাবলৈ গ'লে ডিছকাউণ্টত আছে। ষ্টক P55 আৰু ইণ্ডাষ্ট্ৰি P20 এইটো প্ৰিমিয়ামতে আছে। গতিকে সেই হিচাপে আপোনালোকে চাব, কাৰণ ডিমাণ্ড থাকিলে প্ৰিমিয়াম ভেলুত চেল হয়ে। আলু আৰু সোণাৰ প্ৰাইচ আপোনালোকে সদায় কেতিয়াও একে নাপায়। গ'ল্ডৰ ডিমাণ্ড আছে, গ'ল্ডৰ প্ৰাইচ সদায় ওপৰতে পাব। ঠিক তেনেকৈ যিবোৰ কোম্পানীৰ ডিমাণ্ড থাকে, সেইবোৰ কোম্পানীয়ে আপোনালোকে কমত নাপায়। তাৰ ভিতৰত যিখিনি কমত পায় তেতিয়াই আপোনালোকে ল'ব লাগিব। ROE 22.2 আৰু OPM 6.45। গতিকে ডেপটো এই কোম্পানীটো নথকা নহয়, ডেপটো অকণমান আছে, চাই ল'ব। ঠিক তেনেকৈ আমি যদি চাবলৈ যাওঁ ইয়াৰ কোৱাৰ্টাৰ ৰিজাল্ট, তেতিয়াহ'লে অপাৰেটিং প্ৰফিট 280 পৰা 302 হৈছে লাষ্ট কোৱাৰ্টাৰত। OPM 6 আছে, একে আছে। নেট প্ৰফিট 170 crore পৰা 193 হৈছে। গতিকে ৰিজাল্ট বৰ এটা বেয়া নাছিল, আপোনালোকে চাব। এতিয়া আমি যি দুটা কোম্পানী আলোচনা কৰিম এই ভিডিঅ'টোত, আদানী গ্ৰুপৰ কোম্পানী। আমি আদানী গ্ৰুপৰ কোম্পানীৰ এই দুটা কোম্পানীক ফাণ্ডামেণ্টেলি ষ্ট্ৰং বুলি ভাবোঁ। বাকী আপোনাৰ ফাইনেন্সিয়েল এডভাইজাৰক সুধি ল'ব। প্ৰথম কোম্পানীটো হ'ল আদানী পাৱাৰ, যিটোৱে প্ৰাইভেট থাৰ্মেল পাৱাৰ এটা লাৰ্জেষ্ট কোম্পানী ইণ্ডিয়াৰ। কেপাচিটি 15210 মেগাৱাট আৰু ইয়াৰ 8টা পাৱাৰ প্লেণ্ট আছে। গতিকে এটা বিগেষ্ট কোম্পানী পাৱাৰ ছেক্টৰত। গতিকে পাৱাৰ ছেক্টৰত যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰিব খুজিছে, এতিয়া আদানী পাৱাৰ কিছু পৰিমাণে আপোনালোকে ডিছকাউণ্টত পাই আছে, চাব পাৰে। পাৱাৰ জেনেৰেশ্যনৰ পৰা কোম্পানীটোৱে 98% আৰু ট্ৰেডিং আৰু ইনভেষ্টমেণ্টৰ পৰা 2% ৰেভিনিউ জেনেৰেট কৰে। পাৱাৰ আপোনালোকে জানে ইণ্ডিয়াত এটা অতি দৰকাৰী প্ৰডাক্ট। পাৱাৰ নহ'লে কোনো কোম্পানী নচলিব। গতিকে পাৱাৰ আমাক লাগিব, আৰু পাৱাৰ উন্নতি বা পাৱাৰ কেপাচিটি বাঢ়িলেহে ইণ্ডিয়াৰ কেপাচিটি বাঢ়িব, প্ৰডাকশ্যন কেপাচিটি। গতিকে পাৱাৰ ছেক্টৰত আপোনালোকে ইনভেষ্টমেণ্ট কৰিব পাৰে। কাৰেণ্ট প্ৰাইচ 632 rupees আৰু ল' 289, হাই 897। ROE 57, ROE ভাল আৰু লগতে ডেপটো কিছু আছে। আদানী কোম্পানী প্ৰায় সকলোবোৰ কোম্পানীতে ডেপ্ট আছে, গতিকে সেইটো আপোনালোকে চাই ল'ব। ইণ্ডাষ্ট্ৰি P34 আৰু আপোনালোকে চাওক 15। গতিকে বহুতখিনি ডিছকাউণ্টত আপোনালোকে এতিয়া পাই আছে আদানী কোম্পানী। আদানী গ্ৰুপৰ সকলো কোম্পানী আমি কথা নকওঁ। পাৱাৰ কোম্পানীটো আদানী পাৱাৰ অকণমান মোৰ হিচাপত ভাল। অপাৰেটিং প্ৰফিটো যদি আপোনালোকে চাই 4850 পৰা হৈছেগৈ 6194। গতিকে ৰিজাল্ট ভাল। 2737 পৰা হৈছে 3913 নেট প্ৰফিট। গতিকে OPM 36 পৰা পাৰি 41 হৈছে। গতিকে ৰাইট টাইম আপোনালোকে যদি ষ্টক বাই কৰি হোল্ড কৰিব খুজিছে, আদানী পাৱাৰ চাব পাৰে। নেক্সট আন এটা আদানী গ্ৰুপৰ কোম্পানী, সেই কোম্পানীটো হ'ল আদানী পোৰ্ট। এইটো এটা মোৰ হিচাপত ভাল কোম্পানী, যিটো আটাইতকৈ লাৰ্জেষ্ট
আপোনালোকে যদি চাই পোৰ্ট বিজনেছ এই কোম্পানীটো ইণ্ডিয়াত আছে, গতিকে এই কোম্পানীটো আপোনালোকে চাব পাৰে। এটা ডাঙৰ কোম্পানী য'ত কেপিটেল বেছি ইউজ হয়। আৰু কাৰেণ্ট প্ৰাইচ যদি চাবলৈ যাওঁ, এই কোম্পানীটো 1482, 6121 হাই আৰু 754 ল' এই এবছৰৰ এইবিলাক। গতিকে ষ্টক পি 32 আৰু ইণ্ডাষ্ট্ৰি পি 32, গতিকে পি চেম আছে, পি ষ্টক পি ইণ্ডাষ্ট্ৰি পি একেইটাই আছে। আৰু 18, গতিকে ষ্ট্ৰং কোম্পানী। ডেপ্ট আগৰ কোম্পানীটোৰ নিচিনা ইয়াতো আছে, সেইখিনি আপোনালোকে চাই ল'ব। ডেপ্ট আদানী সকলোতে আছে। অপাৰেটিং প্ৰফিট আমি যদি চাওঁ, লাষ্ট কোৱাৰ্টাৰত 3995ৰ পৰা 4739 হৈছে, গতিকে ৰিজাল্ট ভাল। OPMO 58ৰ পৰা 63 হৈছে আৰু নেট প্ৰফিট 2000ৰ পৰা 3000 হৈছে। গতিকে এই হিচাপে আপোনালোকে যদি চাই, তেতিয়াহ'লে আদানী পোৰ্টটো ফাণ্ডামেণ্টেলি এট প্ৰেজেণ্ট আগৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ ভাল হৈছে। আদানী গ্ৰুপৰ প্ৰায় সকলোবোৰ কোম্পানীয়ে আপোনালোকে যদি 2-3 বছৰ আগত চাইছিলে, তেতিয়াহ'লে গম পাইছে যে প্ৰাইচ কেনেদৰে হাই হৈছিল আৰু তেতিয়া ফাণ্ডামেণ্টেলো ভাল নাছিল। কিন্তু এতিয়া আমি যদি চাবলৈ যাওঁ, কম্পেয়াৰ যদি তেতিয়াৰ লগত এতিয়া কৰোঁ, তেতিয়াহ'লে এই দুটা কোম্পানীৰ লগতে এণ্টাৰপ্ৰাইজো চাব পাৰে। যদি চাই আদানী এণ্টাৰপ্ৰাইজ, আমি ইয়াতে যদিও ডিছকাছ কৰা নাই, কাৰণ এই দুটা আমি ভাবিছোঁ যে এতিয়া ৰাইট প্ৰাইজত আছে। আৰু লগতে আন দুটা কোম্পানী আমি আলোচনা কৰিলোঁ ভিডিঅ'টোত, APL এপ'লো আৰু আপোনালোকে বৰুণ বিভাজ। এইকেইটা কোম্পানী যদি আপোনাৰ ফাইনেন্সিয়েল এডভাইজাৰে এডভাইচ কৰে, তেতিয়াহ'লে আপোনাৰ পৰ্টফলিঅ'ত এড কৰিব পাৰে। লং টাৰ্ম, শ্বৰ্ট টাৰ্ম দুটাৰ কাৰণে আপোনালোকে চাব পাৰে। ধন্যবাদ।